কোকৰাঝাৰত অস্মিতা হকী চিটি লীগ নামনি অসম মণ্ডলৰ মহিলা হকী দলৰ অংশগ্ৰহণ বিটিআৰ অঞ্চলত ৰাষ্ট্ৰীয় খেল হকীৰ প্ৰচাৰ প্ৰসাৰ চলাব অসম হকীয়ে কোকৰাঝাৰৰ বিধায়িকা শেউলী মহিলাৰীয়ে দিলে সেউজ সংকেত শনিবাৰে কোকৰাঝাৰ চাইকেণ্ডত অনুষ্ঠিত হয় অস্মিতা হকী চিটি লীগ হকী ইণ্ডিয়া আৰু চাইৰ অধীনত অসম হকীয়ে আয়োজন কৰা নামনি অসম মণ্ডলৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে কোকৰাঝাৰ বঙাইগাঁও ওদালগুৰি আৰু মাজবাট আদি স্থানৰ মহিলা হকী দলে আন্তঃৰাষ্ট্ৰীয় মানৰ হকী গ্ৰাউণ্ডত মহিলা হকী খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে কোকৰাঝাৰৰ বিধায়িকা শেউলী মহিলাৰীয়ে তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিল SSB কমাণ্ডেণ্ট অমৰ সিং NCC কোকৰাঝাৰৰ CEO বিজয় ৰাণা অসম হকীৰ সভাপতি তপন কুমাৰ দাসৰ লগতে জ্যেষ্ঠ প্ৰশিক্ষক আৰু খেলুৱৈসকল ভাল লগা কথাটো হ'ল যে ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকীক বিটিআৰ অঞ্চলত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ সেউজ সংকেত প্ৰদান কৰিছে বিটিআৰ চিফ হাগ্ৰামা মহিলাৰীৰ লগতে কোকৰাঝাৰৰ বিধায়িকা শেউলী মহিলাৰীয়ে বিটিআৰ চিফ হাগ্ৰামা মহিলাৰী এই অনুষ্ঠানত উপস্থিত নাথাকিলেও শেউলী মহিলাৰীয়ে এই বাৰ্তা উপস্থাপন কৰি অসম হকীৰ ওচৰত এই সন্দৰ্ভত প্ৰতিশ্ৰুতি প্ৰদান কৰে কোকৰাঝাৰত হকীৰ যি আন্তঃৰাষ্ট্ৰীয় মানৰ হকী গ্ৰাউণ্ড আছে সেয়া সৎব্যৱহাৰ কৰিবলৈ ইতিমধ্যে বিটিআৰ চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে বিধায়িকা শেউলী মহিলাৰীয়ে তেওঁৰ ভাষণত এই কথা অৱগত কৰি কয় ৰাষ্ট্ৰীয় খেল হকীক বিটিআৰ অঞ্চলতো সমমৰ্যাদাৰে আগুৱাই নিব লাগিব বিধায়িকা শেউলী মহিলাৰীৰ প্ৰতিশ্ৰুতিত আনন্দিত অসম হকী সন্থা আগন্তুক সময়ত জৰ্নেল বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী প্ৰতিযোগিতা বিটিআৰ অঞ্চলতো আয়োজন কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে অসম হকীৰ সভাপতি তপন কুমাৰ দাসে আজি আমাৰ কাৰণে সৌভাগ্যৰ দিন যে কোকৰাঝাৰত আমি প্ৰথমবাৰৰ বাবে অস্মিতা চিটি লীগ আমাৰ অনুষ্ঠিত কৰা হৈছে এষ্ট্ৰটাফ হকী গ্ৰাউণ্ডত চাই চেণ্টাৰত আৰু এই অস্মিতা চিটি লীগ লোৱাৰ আছামৰ জোনত আমাৰ এই প্ৰতিযোগিতাত ভাগ লৈছে কোকৰাঝাৰ বঙাইগাঁও ওদালগুৰি আৰু মাজবাট মহিলা দলে আৰু খুব ভাল এটা শুভ উদ্বোধনী অনুষ্ঠান হৈছে উক্ত অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিলে কোকৰাঝাৰ সমষ্টিৰ বিধায়ক শ্ৰীমতী শিৱলী মহিলাৰী ডাঙৰীয়ানী তেখেতে আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতা উদ্বোধন কৰে আৰু তাতে সন্মানীয় অতিথি উপস্থিত আছিলে আমাৰ কোকৰাঝাৰ অঞ্চলৰ SSBৰ কমাণ্ডেণ্ট অমৰ সিং ডাঙৰীয়া আৰু আমাৰ NCC CEO ৰাণা ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ STC কোকৰাঝাৰ চেণ্টাৰৰ দায়িত্ববাহী বিষয়াকে আদি কৰি সমূহ ছিনিয়ৰ মোষ্ট প্ৰশিক্ষকসকলৰ উপস্থিতিত আজি এই অস্মিতা চিটি লীগ কোকৰাঝাৰত অনুষ্ঠিত হ'ল আমি খুব আশাবাদী কোকৰাঝাৰত চাই চেণ্টাৰত যিটো আটকধুনীয়া আন্তঃৰাষ্ট্ৰীয় হকী এষ্ট্ৰটাফ গ্ৰাউণ্ড আছে তাৰ সৎব্যৱহাৰ কৰিবৰ কাৰণে ইতিমধ্যে কোকৰাঝাৰ BTC চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে আৰু কোকৰাঝাৰৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়ায়ো আজি সভাত উপস্থিত নাই যদিও তেখেতে এই খেলক প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি লোৱাৰ আশ্বাস আজিৰ সভাৰ মুখ্য অতিথি মাননীয় বিধায়িকা শিৱলী মহিলাৰী ডাঙৰীয়ানীয়ে প্ৰকাশ কৰিছে আৰু তেখেতে অসম হকীক অৱগত কৰিছে যে ৰাষ্ট্ৰীয় খেল হকীক আমি BTC এৰিয়াকো সমমৰ্যাদাৰে আগুৱাই লৈ যাব লাগিব আৰু তাহাঁতকে ডাঙৰ কথা তেখেতে কৈছে যিহেতুকে আমি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ইনফ্ৰাষ্ট্ৰাকচাৰ হকীত পাইছোঁ তাক সৎব্যৱহাৰ কৰিবৰ কাৰণে অসম হকীয়ে যি খেলে আয়োজন কৰিব আমি BTC চৰকাৰৰ হৈ আমি পূৰ্ণ সমৰ্থন দিয়াৰ কথা তেখেতে আশ্বস্ত কৰিছে আমি এই সুযোগতে এই অনুষ্ঠানৰ পৰাই এই খেলৰ সফল সামৰণি পৰালৈকে যাতে সকলো ক্ষেত্ৰতে চাই চেণ্টাৰৰ কৰ্মকৰ্তাসকলে আমাক সহযোগ কৰি আছে আৰু আশা কৰিছোঁ যে এই প্ৰতিযোগিতাৰ পিছত এই এষ্ট্ৰটাফ গ্ৰাউণ্ডতে আমি জোনেল ভিত্তিতে হওক ৰাষ্ট্ৰীয় ভিত্তিতে হওক কিবা টুৰ্ণামেণ্ট আয়োজন কৰাৰ সিদ্ধান্ত অসম হকীয়ে ল'ম আৰু তাৰ আগতে আমি BTC চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰিম আৰু BTC চৰকাৰৰ লগতে আৰু স্থানীয় বিধায়িকা ডাঙৰীয়াৰ সুপৰামৰ্শ মতেই আমি অতি সোনকালে BTC অঞ্চলত ৰাষ্ট্ৰীয় খেল হকীক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ ভূমিকা গ্ৰহণ কৰিম। আমি আশা কৰোঁ যে এই
আজি প্ৰথমবাৰৰ বাবে যে আন্তঃৰাষ্ট্ৰীয় এই হকী ফিল্ডত অস্মিতা টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ল, এই যাত্ৰা যাতে আগলৈও অব্যাহত থাকে তাৰে আমি কামনা কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা বিটিআৰ চিফ হাগ্ৰামা মহিলাৰী আৰু বিধায়িকা শেউলী মহিলাৰীৰ তত্বাৱধানত তথা অসম হকীৰ সহযোগত বিটিআৰ অঞ্চলত প্ৰচাৰ প্ৰসাৰ লাভ কৰক ৰাষ্ট্ৰীয় খেল হকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি।